সকলোকে সুপ্ৰভাত জনাই মোৰ ডে4 দোকানৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ইলেক্ট্ৰিচিয়ানজন আহিছে, তেখেতে কাৰেণ্টৰ কামখিনি কৰিব। ভাবিলোঁ ময়ো লগতে দোকানৰ শ্বাটাৰৰ ৰংখিনি কৰোঁ। দোকানলৈ গৈ দোকানীজনক ধুনীয়াকৈ বুজাই দিলোঁ যে শ্বাটাৰ উঠাই থোৱা টিংখিনি যে তাতে ৰঙা ৰং এটা কৰোঁ দিয়কচোন, ৰঙা ৰং এটা। দোকানীজনে দিলে ভুল কৰি। আচলতে প্ৰতিটো ভুলৰ আঁৰত এটা শিক্ষাও থাকে নহয়নে? মোৰ নিজৰো ভুল হ'ব পাৰে, চাই নানিলোঁ। তেখেতে মোক ভুলকৈ ৰং দিলে কিন্তু মই আনিলোঁ কিয়? সেইকাৰণে ভাবিছোঁ আকৌ গৈ পেলাই দোকানীজনক ৰংটো উভতাই দি বেলেগ এটা ৰং আনিলোঁ। পিছে সেইটো ৰং ভিডিঅ' কৰা নহ'ল। আপোনালোকক এইটো যে ৰংটো দিছিলে প্ৰথমতে মোক, এইটো এনামেলৰ ৰং আছিলে, বাৰ্নিছ হয়, কাঠৰ মানে চমকি থকা ফাইনেল টাক্স দিয়ে এইটোৱে। এতিয়া কি কৰিব, বন দোৱা কৰাকৈ কৰি থাক, মানুহৰ জীৱন কৰ্ম কৰি যাবই লাগিব, লাগে ভুলেই হওক শুদ্ধই হওক নহয়নে? খালি মই অকলশৰীয়া মানুহ যে মই কৰাকৈ কৰি থাকিবলৈ পালে মোৰ অলপ খং উঠে। দোকানীজনৰ ওপৰত খং উঠিছিল, কিন্তু দেখুৱাব পৰা নাই, ওচৰৰে দোকানী আছিল। যি কি নহওক, আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই আজিলৈ আহোঁ, বাই।